বানে গৰকা অসম সদায় ককবকাই আছিল বানত, কিন্তু দেখা যায় যে শেহতীয়াভাৱে বান পৰিস্থিতি যথেষ্ট অসমত উন্নত হৈছে আৰু তাৰ বহুতো কাৰণ, আৰু তাৰ কাৰণৰ অন্যতম দেখিলোঁ আমি আমি য'ত আছোঁ মাটি পাহাৰ বুলি কয়, মাটি পৰ্বত। এই মাটি পৰ্বতত মাটি পৰ্বত, কিন্তু মাটি নাছিলে, ইয়াত সদায় পানী থাকিছিল আৰু তাত এটা চুইচ গেট হ'ল আৰু চুইচ গেটৰ পিছতে তেওঁলোকৰ মাজত বহুত পৰিৱৰ্তন আহিছিল। মাটি পৰ্বত, এই মাটি পৰ্বতত মাটি থাকিছিল নে পানী থাকিছিল? পানী হৈ থাকে এইটো ঠাইত। ধৰক এতিয়া আমাৰ এইখন চুইচ গেট দিয়াৰ পিছত আমাৰ এতিয়া দুটা খেতি বাতি হয় আৰু তাৰপৰা মাছ পালনো কৰিব পাৰে। বহুত যথেষ্ট উপকৃত হৈছোঁ আমি এইখন চুইচ গেট দিয়াতে। আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ে দিছে, স্থানীয় বিধায়ক তেওঁ। হয়, এই মাটি পৰ্বতত এতিয়া ৰাস্তা ওখ হৈ গ'ল। মাটি পৰ্বত আছিল, কিন্তু ইয়াত সদায় পানী থাকিছিল হা, গতিকে পানীৰ ওপৰতে আছিল। গতিকে এতিয়া মানে আপোনালোকৰ এই পৰিৱৰ্তন কিমান বছৰৰ পৰা দেখি আছে? আৰু আগতে আপোনালোকে এতিয়া নিৰ্বাচন আহি আছে, ভোট দিবলৈ 26 তাৰিখ যাব, তো আগতে কাক ভোট দিছিল? আগতো ছাৰ আমি কংগ্ৰেছত খেলিছিলোঁ, গোটাই মানুহ আমি কংগ্ৰেছ খেলিছোঁ। এতিয়া আমাৰ স্থানীয় মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাই আমাক বহুত অৱগতি কৰিছে আৰু আমাৰ চুইচ গেটটো দিয়াৰ পিছত আমাৰ খেতি পথাৰ মানে দুটা ধান খেতি কৰিব পাৰে মানুহে। আৰু এইটো জাগিৰোড সমষ্টি, জাগিৰোড সমষ্টি, মৰিগাঁৱৰ জাগিৰোড সমষ্টি, মৰিগাঁও জাগিৰোড সমষ্টি। আমাৰ দক্ষিণ দৰমতল গাঁও পঞ্চায়তত আমাৰ পীযুষ হাজৰিকা মন্ত্ৰী মহোদয়ে বহুত এটা আমাৰ ৰাইজৰ কাৰণে বহুত এটা ডাঙৰ উপকাৰ কৰিছে। আৰু দুটা ফচিলৰ পিছত আৰু আমাৰ বান পৰিস্থিতি আমাৰ নাইকিয়াই হ'ল। এতিয়া আগত এইটো সময়ত আমি ধান খেতি লগাৰ পিছত এইটো সময়ত আমি বান কেনেকৈ দিম, খেতি কেনেকৈ বচাম, এইটো ধান্দাত আছোঁ। ৰাইজে একো ML মিনিষ্টাৰ একো আমাক চাবৰ কাৰণে নাহে। এতিয়া আমাৰ পীযুষ হাজৰিকা আহি পেলাই আমাৰ ৰাইজৰ বহুত উন্নত হ'ল আৰু ভৱিষ্যতে আমি আশা কৰিছোঁ আৰু উন্নত হ'ব। ৰাস্তা ঘাট ধৰমতলৰ পৰা পকীকৰণ কৰি আহিছে, এইখন ৰাস্তা মানে নতুন মাটি পেলোৱাৰ কাৰণে এইটো পকী কৰিব পৰা নাই। এইটো নেক্সট বছৰত এইটো আমাৰ পকী হৈ যাব। আৰু আমাৰ মানুহে এনেকুৱা সুখী হৈছে, আগত এইটো সময়ত মানে ঘৰত থাকিব নোৱাৰে, গৰু ছাগলী থাকিব নোৱাৰে, আমি সেইটো পাৰত যাওঁ, নহ'লে এই সোণাপুৰীত যাওঁ, নহ'লে নলদৰা যাওঁ, নদী পাৰ হৈ যাব লাগে, ইমান প্লাট হৈ যায়, চপাব নোৱাৰা হৈছিলোঁ। এইটো ধৰক বহাগ মাহ আহিলে পানী সোমাই যায়। চ'ত মাহৰ পৰা পকীকৰণ কৰি আহিছে, এইখন ৰাস্তা মানে নতুন মাটি পেলোৱাৰ কাৰণে এইটো পকী কৰিব পৰা নাই। এইটো নেক্সট বছৰত এইটো আমাৰ পকী হৈ যাব। আৰু আমাৰ মানুহে এনেকুৱা সুখী হৈছে, আগত এইটো সময়ত মানে ঘৰত থাকিব নোৱাৰে, গৰু ছাগলী থাকিব নোৱাৰে, আমি সেইটো পাৰত যাওঁ, নহ'লে এই সোণাপুৰীত যাওঁ, নহ'লে নলদৰা যাওঁ, নদী পাৰ হৈ যাব লাগে, ইমান প্লাট হৈ যায় বানপানী। চুইচ গেটটো হোৱাৰ পিছত আমি বহুত সুখী হৈছোঁ, বহুত শান্তিত থাকিছোঁ। এটা চুইচ গেটেই পৰিৱৰ্তন আনে, হয়, চুইচ গেটেই পৰিৱৰ্তন। গতিকে এই চুইচ গেটৰ পৰিৱৰ্তনৰ পিছত এতিয়া খেতি হোৱা হ'ল। আগতে খালি বড়ো খেতি হৈছিল, বড়ো ধানৰ, এতিয়া শালি খেতি হয়। তাৰ লগে লগে আপোনালোকৰ আৰ্থিকভাৱে কিমান সহায়ক হৈছে? আমি আৰ্থিকভাৱে বহুত মানে আগবাঢ়ি গৈছোঁ। এতিয়া ধৰক আগতে আমি বড়ো খেতি কৰিলে চপাব নোৱাৰা হৈছিলোঁ। এইটো ধৰক বহাগ মাহ আহিলে পানী সোমাই যায়, চ'ত মাহৰ পৰা ষ্টাৰ্ট হয়, এতিয়া অলপ অলপ বৰষুণ হয়, এইফালে পানী সোমাই যায়। ধান যেন তেন কৰি বান্ধিলেও তথাপি ধানটো ভাঙি পানী সোমাই যায়, খেতি একদম নষ্ট কৰি দিয়ে, পানী সোমাই যায়। তাৰপিছত এতিয়া আমাৰ মন্ত্ৰী মহোদয়ে এইটো ৰাস্তা বনাই দিয়াৰ পিছত, চুইচ গেটটো বনাই দিয়াৰ পিছত এতিয়া আমি শালি ধানো কৰিব পাৰোঁ, বড়ো ধানো কৰিব পাৰোঁ। আগতে আপোনালোকৰ এই যিটো মানে আপোনালোকক এটা চুইচ গেট লাগে বা মথাউৰি লাগে, এই কথাবিলাক আগতে আপোনালোকেতো ইয়াৰ স্থানীয় বিধায়ক কৈছিল, আগতে মন্ত্ৰীক কৈছিল। আমাৰ আগত আপোনাৰ আমাৰ MLA আছিলে বিবেকানন্দ দলৈ, তেওঁ আছিলে আমাৰে পঞ্চায়তৰে, ধৰমতল পঞ্চায়তৰে অন্তৰ্গত, সি ওচৰৰে। তেওঁ কিন্তু আমাৰ কাম কৰা নাই, যুগ যুগ ধৰি এইটো আমি এইটো ভুগি আছো। 70 বছৰৰ পৰা একদম নষ্ট কৰিলে, আমাক একো কৰি দিয়া নাই আজিলৈকে। এতিয়া মন্ত্ৰী মহোদয় আমাক বহুত কাম কৰি দিছে। ককাদেউতাহঁতৰ যুগৰ পৰাই এইটো চলি আহিছে যে ইয়াত এটা চুইচ গেট লাগে। তেতিয়াৰ পৰা আমাৰ খালি ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰিছে। আমাক খালি কৈছে আমি বনাই দিম, আপোনালোকৰ ভতিজাৰ নিচিনা আমি এটা MLA বনাই দিয়ক, আমি তাত বহি আছোঁ, আপোনালোকৰ আমি সকলো সমস্যা সমাধান কৰিম। কিন্তু মুখতে কৈছে, কিন্তু কাম কৰা নাই। ইমান এককাল বোকা হৈ যায় এইটো ৰাস্তাত। এতিয়া আমাৰ মন্ত্ৰী মহোদয় এনেকৈ আমাৰ কামটো কৰি দিছে, তেওঁক আমি ভোটটো দিম, মানে তেওঁক আৰু কেনেকৈ কম আৰু 100% তেওঁ ভোট পাব। ইয়াত কোনো কংগ্ৰেছে ইয়াত ভোট নাপায়, কাৰণ
তালাচাবি এইবিলাক আমাৰ ইয়াত নাই তালাচাবি কংগ্ৰেছ নাই কি কৰিছে নহয় মানুহে কয় যে সংখ্যালঘু লোক মানে তালাচাবি মানে বদৰুদ্দিন আজমল মানুহ আগতে শিক্ষা দীক্ষা নাছিলে তেতিয়া মানুহ কংগ্ৰেছে বুৰ্বক বনাই তেনেকে বুৰ্বক বনাই মানে ভোটকেইটা আদায় কৰিছিলে নিজ স্বাৰ্থটো আদায় কৰিছিলে এতিয়া চব মানুহ শিক্ষিত হৈছে কোনটো যুক্তিত আমি ভোট চবে বুজি পাইছে চবে নিজৰ নিজৰ জ্ঞানেৰে আমাক চাইছে আমাক ভোট নিদিয়ে এতিয়া চাওক যোৱা বছৰ যেতিয়া আমাৰ আকৌ পানী আহিছিলে তেতিয়া আমাৰ মন্ত্ৰী মহোদয় নিজে আহিছে ইয়াত গাড়ী লৈ বোকাত গাড়ী লৈ মন্ত্ৰী মহোদয় 2-3 4 আহিছে ইয়াত আমাক কিমান সহায় কৰি আছে ইয়াতে প্ৰথমবাৰ কোনোবাই ভোটদান কৰিব এনেকুৱা আছে নেকি ফাৰ্ষ্ট টাইম ভোট দিবা কোন আছে নতুন ভোট কোনোবা আছা নাই কোনো নাই ঠিক আছে কোন আছে তুমি আছা আহা নতুন ভোট তুমি এইবাৰ জীৱনত প্ৰথমবাৰৰ কাৰণে ভোট দিবা তুমি কিমান সুখী বহুত দুখী আমি বিজেপিত ভোট দিম মানে কংগ্ৰেছৰ তামোলত আমি চাই আছোঁ সৰুৰ পৰা আমাৰ দেউতা বহুত মানুহ আছে ডাঙৰ মানুহ আছে সিহঁতে চাই আহিছে কংগ্ৰেছে একো কৰা নাই এতিয়া আমি ভাবিছোঁ মানে নতুন ভোট বিজেপিতে দিব লাগিব আমাৰ ৰাস্তাকেইটা বনাইছে আৰু চুইচ গেট বনাই দিছে সেইটো কাৰণে মানে আমি বিজেপিত ভোট দিম আৰু সৰুতে তুমি আজিৰ পৰা যিহেতু এতিয়া 18 বছৰ হ'ল তোমাৰ ভোট দিব পৰা হ'ল সৰু বাচ্চা কালত তুমি যেতিয়া 4 বছৰ 5 বছৰ আছিল তেতিয়া এইবোৰ ঠাই কেনেকুৱা দেখিছিলা বহুত বেয়া আছিল এতিয়াতো বহুত ভালেই হৈ গ'ল আমাৰ বিজেপিয়ে বহুত হেৰি কৰি দিলে পীযুষ হাজৰিকা ডাঙৰীয়া তো বহুতে কয় যে ঠিক আছে মানুহে কয় যে সংখ্যালঘু মহিলাই এইবাৰ বিজেপিক ভোট দিব কিয় যে বাল্য বিবাহ বন্ধ কৰিছে চাইল্ড মেৰেজ বহু বিবাহ বন্ধ কৰিছে হা তাৰপিছত আৰু কৈছে তালাক দিব নোৱাৰে ঘপকে গতিকে বহুতে কয় যে সংখ্যালঘু মহিলাহে দিব কিন্তু প্ৰথমবাৰৰ মানে মই পাইছোঁ যে সংখ্যালঘু পুৰুষো ওলাই আহিছে ভোট দিব গতিকে এই পুৰুষ মহিলা কিয় আপোনালোকে এনেকৈ আগবাঢ়ি আহিছে ভোট দিয়াৰ কাৰণে কিন্তু বহু ক্ষেত্ৰত কয় যে বিজেপিটো স্পৰ্শ কৰিবই নোৱাৰে বিজেপিত মানে সদায় সংখ্যালঘুৰ বিৰোধী বুলি কয় বিজেপি চৰকাৰৰ দৰকনা যিখিনি কৰ্ম আমি ভাল পাইছোঁ কিন্তু আমাৰ গাঁৱৰ যিখিনি উন্নত এইখিনি আমি ভালেই পাইছোঁ কিন্তু পীযুষ হাজৰিকাৰ বিৰুদ্ধে মানে কি ক'ম মানে ক'বলগীয়া আৰু নাই ইমান আমি সুখী হৈছোঁ যে আজি 60-70 বছৰ আমাৰ ৰাস্তা ঘাটৰ অসুবিধা আছিলে বা মানুহৰ বহুত অসুবিধা আছে আমি শান্তি পাইছোঁ কিন্তু তাক বোলে আমি কি বুলি ধন্যবাদ যে দিম মানে ক'বলগীয়া নাই আৰু ধৰক না আমাৰ ৱাৰ্ডত এতিয়া 1800-1900 ভোট আছে আমাৰ মতেৰে মানে আমি ভাবি আছোঁ 1800-1900 ভোট আমি গোটাইটো পীযুষ হাজৰিকাৰ কাৰণে মানে আমি গোট খুৱাই ৰাখিছোঁ চাচা কপিলিদি যিমান পানী আপোনাৰ এই মাটি পৰ্বত দি গ'ল হা আৰু আপুনি বহুত দেখিছে জীৱনটোত কি দেখিলে এতিয়া কি দেখি আছে মইতো দেখি আছোঁ যে পানী হয়ে আমাৰ সব বৰধান কাটিবৰ টাইমতে পানী সোমাই যায় কাটিব নোৱাৰোঁ এতিয়া এই বছৰ এই বুঢ়া বয়সত এতিয়া কেনে দেখিছে আপোনাৰ কেনে লাগিছে মন চন এতিয়াতো মনটো ভালেই লাগিছে বুঢ়া বয়সত যেতিয়া মৰিবৰ টাইম হৈছে তেতিয়া ৰাস্তাটো পাইছোঁ আগত ৰাস্তা পোৱা নাই যোন MLA আছিল বিভাগলৈ সি এই MLA খাৰা হৈ পেলাই মোক কৈছে কি যে দাদা মোক যেনে তেনে ফাৰ্ষ্ট কৰাক মই কি মোৰ চোতালটো আগত বোকাতে ৰাখি পেলাই বেলেগত পকা বনাম চোতালটো ভাল কৰিম এনেকুৱা কৰি 15 বছৰ খালে কিন্তু আমাৰ চোতালটো নহ'ল বেলেগ চাইডেহে হ'ল তেতিয়া চোতালটো দেখোন যে পীযুষ হাজৰিকাক আমি ভোট নিদিলোঁৱে আমাৰ গাঁৱৰ ফালে মানুহে এটা ভোটো দিয়া নাই 14টা ভোট পাইছে 1400 ভোটৰ ভিতৰত তে ভোট দিয়া হৈছে এইটো 2021 এতিয়াতো বিভাগ হাজৰিকা আমি জানো যে 1400 ভোট গোটাই পাব এটাও নাযায় বেলেগ ফালে তাৰমানে আপোনালোকৰ এটা সময়ত 1400 ভোটৰ মাত্ৰ 14টা ভোট পীযুষ হাজৰিকাই পাইছে এতিয়া 1400 ভোটৰ 1400তে মানে পীযুষ হাজৰিকা এতিয়া পাব এতিয়া পাব মানে এই যে আপোনালোকৰ সংখ্যালঘু মানুহ সাধাৰণ এনেকৈ মন চন চিন্তা হৈছে এতিয়াতো বুঢ়া বয়স আপোনাৰো আপুনিও মন চিন্তা সলনি কৰিছে সদায়তো হাততে দিছিলে এইবাৰ পদুমত দিব সিদ্ধান্ত লৈছে তো ইয়াতে আপুনি অন্যান্য ঠাইত আপোনাৰ ওচৰৰ পাজৰ ঠাইত বহুত আছে
লাহৰীঘাট আছে, মৈৰাবাৰী আছে, গোটেই নগাঁও, মৰিগাঁও জিলাত সংখ্যালঘু আছে, তেওঁলোকক কিবা ক'ব বিচাৰে নেকি? তেওঁলোকক কি ক'ম, তেওঁলোকে বুজি আমাক যোনটোৱে নকয়। তেওঁলোকে যেতিয়া পক্কা ঘৰত সোমাই আছিল তেতিয়া আমাৰ ফালে চোৱা নাই। এতিয়া আমি যোনে আমাক পক্কা ঘৰত উঠাই লৈছে তাৰ তাতে থাকিম, যি হয় হ'ব কপালত। হয়, আমি দেখিছোঁ যে স্পষ্টভাৱে এটা কথা, ইয়াতে জনসাধাৰণে, ইয়াৰ সংখ্যালঘু জনসাধাৰণে এই মাটি পৰ্বত খুব ভিতৰুৱা ঠাই আৰু কপিলীৰ বানে সদায় বিধ্বস্ত কৰিছিল। তাত জনসাধাৰণ এইবাৰ সংখ্যালঘু জনসাধাৰণ মাৰ বান্ধি ওলাইছে যে তেওঁলোকে ভোটদান কৰিব এইবাৰ বিজেপিক। আৰু যদি চাওঁ, ইয়াৰ এজন বয়োজ্যেষ্ঠ লোকে ক'লে যে ইয়াৰ পূৰ্বৰ নিৰ্বাচনত 1400 ভোটাৰৰ মাত্ৰ 14টা ভোটহে কিজানি সম্ভৱতঃ পদুম চিহ্নত তেওঁলোকে দিছিল, কিন্তু এইবাৰ তেওঁলোকে সংকল্পবদ্ধ 1400 ভোটেই তেওঁলোকে শাসকীয় পক্ষৰ হকে দিব। বিশেষকৈ শাসকীয় পক্ষৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত এই অঞ্চলত যিটো ধৰণৰ উন্নয়নৰ ধাৰা বহিছে, সঁচাকৈ তাৰ কাৰণে তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰিব এই লোকসভা নিৰ্বাচনত 26 এপ্ৰিলৰ ভোটদানৰ জৰিয়তে।